বহিৰাগত কোম্পানীয়ে পেটে ফটে মৰা ষড়যন্ত্ৰৰ লিপ্ত হৈ ঘোৰ অমানিশা কঢ়িয়াই আনিছে খোৱা পানী যোগান ধৰা ব্যৱসায়ীসকলৰ। ৰিলায়েন্সে ইণ্ডিপেণ্ডেন্স নামৰ এটা খোৱা পানী নিজে উৎপাদন কৰি অতি কম দৰত বজাৰত বিক্ৰী কৰি বিগত যুগ ধৰি পানীৰ লগত জড়িত ব্যৱসায়ীসকলক পেটে ফাটে মৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা পৰিলক্ষিত হৈছে। ৰিলায়েন্সে এই ব্যৱসায় সকলো সৰু বৰ চহৰত কম দামত উপলব্ধ হোৱাৰ ফলস্বৰূপে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ডেৰগাঁৱৰ ফেক্টৰীসমূহত হাজাৰ লিটাৰ পানী বটল জমা হৈ থকাৰ উপৰিও কোনো স্থানত এই খোৱা পানীৰ বটলসমূহ বিক্ৰী কৰিব নোৱাৰা অৱস্থাত পৰিলক্ষিত হৈছে। তাতোকৈ পৰিতাপৰ বিষয় এয়ে যে অতি কম দামত ৰিলায়েন্সে যি খোৱা পানীৰ বটল বিক্ৰী কৰিছে তাৰ ফলত বহুতো ফেক্টৰীৰ কৰ্মচাৰী দৰমহা দিবলৈ অপাৰগ হৈছে। চৰকাৰলৈ অনুৰোধ অনতিপলমে এক সুস্থিৰ সিদ্ধান্ত গ্ৰহণ কৰি বন্ধ হ'ব ধৰা এই খোৱা পানীৰ ফেক্টৰীসমূহক পুনৰ কাৰ্যক্ষম কৰি তুলিবলৈ এক সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনালোকৰ চেনেলৰ যোগেদি হয়তো অসমবাসীক ৰাইজক লৈ এই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই আনন্দ উৎসৱৰ মাজত আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ। আজি মই 27 বছৰ ধৰি এই ব্যৱসায় চলাই আছোঁ, কিন্তু এনেকুৱা দুৰ্ভগীয়া দিন কেতিয়াও কল্পনা কৰা নাছিলোঁ যে এদিন যে ৰিলায়েন্সৰ কাৰণে আমাৰ ব্যৱসায়টো বন্ধ হৈ যাব। আজি 25 দিনৰ পৰা 30 দিন ধৰি মোৰ উৎপাদন বন্ধ হৈ আছে। মোৰ ওচৰত ৰেডি ষ্টক মাল পৰি আছে, বজাৰত মাল বেচিব পৰা নাই। কিয়নো ৰিলায়েন্সে যি ধৰণৰ প্ৰতিযোগিতা কৰিছে, তেওঁলোকে যিটো ষড়যন্ত্ৰ, তেওঁলোকে আমাৰ যিটো কষ্টিং আহে তাতকৈ তেওঁলোকে 20% কষ্টিঙত মাল বেছি আছে। আপুনি চিন্তা কৰক, ৰিলায়েন্সে গোটেই কেঁচা মালবিলাক অসমৰ যিবিলাক প্ৰিফৰ্ম ফেক্টৰী আছে তাত তেওঁলোকে 140 টকা কেজিকৈ মাল দিয়ে, আৰু তেওঁলোকে এতিয়া ষড়যন্ত্ৰ কৰি তেওঁলোকৰ নিজৰ মাল নিজে উৎপাদন কৰি পানী ভৰাই তেওঁলোকে 20 টকা কেজিত মাল বিক্ৰী কৰি আছে। এইটো সম্ভৱ নেকি কওকচোন? এইটো দেখা দেখি ষড়যন্ত্ৰ। তেওঁলোকে বিচাৰিছে যে জিঅ'ত আমি যেনেকুৱা কম্পিটিশ্যন কৰি আমাৰ এবছৰ ধৰি ৰাইজক যিটো ফোপোলা স্বৰূপ দেখাই এবছৰ ফ্ৰী দিলে, সেই পলিচিটো আনি অসমত আমি যিমানখিনি সৰু সুৰা ক্ষুদ্ৰ যিবিলাক উদ্যোগ আছে তেওঁলোকক বন্ধ কৰাৰ ষড়যন্ত্ৰ। কিন্তু আমি এইটো নকওঁ যে ৰিলায়েন্সে ফেক্টৰী বন্ধ কৰক, তেওঁলোকে চলক, কিন্তু চৰকাৰৰ ওচৰত আমাৰ এটা আবেদন, এটা নিবেদন যে তেওঁলোকে ৰিলায়েন্স কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি আলোচনা কৰি যে যিটো দামত তেওঁলোকে মাল বেচি আছে সেই মালটো যিবিলাক অন্য অসমৰ যিবিলাক ফেক্টৰীবিলাক আছে তেওঁলোকৰ এটা সমান্তৰাল হ'ব লাগে দামটো। গতিকে তেতিয়াহ'লে আমি জীয়াই থাকিম। নহ'লেতো আমাৰ আজি মোৰ ওচৰত 30জন 25জন মোৰ কৰ্মচাৰী আছে, তেওঁলোকক মই এতিয়ালৈকে দৰমহা দিব পৰা নাই। আৰু অসমত গোটেই সৰ্বমুঠ 250টা ফেক্টৰী আছে, আৰু নিয়েৰ এবাৰ প্ৰত্যক্ষ পৰোক্ষভাৱে 30,000 পৰিয়াল এই ইণ্ডাষ্ট্ৰীৰ লগত জড়িত আছে। গতিকে তেওঁলোকে চব নিবনুৱা হ'ব। আজি আমি চৰকাৰক ইলেক্ট্ৰিচিটি বিল দি আছোঁ 75 কোটি টকা বছৰি, আৰু আপুনি জানি আচৰিত হ'ব যে গোটেই অসমত 250টা ইণ্ডাষ্ট্ৰীৰ সৰ্বমুঠ ঋণ হ'ল 200 কোটি টকা। দ্বিতীয়তে আমি চৰকাৰক ইলেক্ট্ৰিচিটিৰ বাহিৰে আমি GST দি আছোঁ 100 কোটি টকা বছৰি। গতিকে যদি এই উদ্যোগবিলাক যদি বন্ধ হৈ যায়, চৰকাৰেতো এই ৰাজহ সংগ্ৰহৰ পৰা বঞ্চিত হ'ব। গতিকে মোৰ এটা অনুৰোধ, এই অসমবাসী ৰাইজ, আপোনালোকে কয় যে লোকেল ইজ ভোকেল, আপোনালোকে লোকেল মালক আদৰক, আপোনালোকে ৰিলায়েন্সৰ কথাত নাহিব। তেওঁলোকৰ প্ৰডাক্ট ঠিক আছে, তেওঁলোকক সস্তা দিছে, কিন্তু কিমান দিন দিব সেইটো চবেই জানে, জিঅ'ৰ পৰা এইটো প্ৰমাণ হৈছে। গতিকে আপোনালোকে আমাৰ এই থলুৱা যিবিলাক ব্যৱসায়ী আছে, থলুৱা যিবিলাক কৰ্মচাৰী আছে, নিবনুৱা আছে, তেওঁলোকক জীয়াই থকাৰ সুযোগ এটা দিয়ক, সেইটোৱে মোৰ আহ্বান। ডেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666।
7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com